তিনিটা পাপ কৰা নাৰীৰ জীৱনত কেতিয়াও শান্তি নহয়। যিমানেই টকা পইচা নাথাকক কিয় তেওঁলোকৰ জীৱনত কোনোদিন শান্তি নাহে। তেওঁলোকৰ জীৱনৰ কোনো ইবাদত উপাসনা আল্লাহ তাআলাৰ দুৱাৰত কবুল নহয়। তেওঁলোকৰ নামাজ কবুল নহয়, ৰোজা কবুল নহয়, দোয়া কবুল নহয়। যিমানেই নেক আমল কৰক, যিমানেই পুণ্যৰ কাম কৰক, তেওঁলোকৰ কোনো ইবাদত আল্লাহ তাআলাই কবুল নকৰে। তেওঁলোকৰ জীৱন অশান্ত হৈ যায়, কতোৱে তেওঁলোকে শান্তি নাপায়। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, মনত ৰাখিব, এক নম্বৰত যি নাৰীৰ জীৱনত অশান্তি আহে, তেওঁলোকৰ কোনো ইবাদত আল্লাহ তাআলাই কবুল নকৰে, সেইজন নাৰী হৈছে স্বামীৰ অবাধ্য নাৰী। যি নাৰীয়ে নেকি স্বামীৰ কথা নামানে, যি নাৰীয়ে নেকি স্বামীক শ্ৰদ্ধা ভক্তি নকৰে, সেই নাৰীৰ জীৱনত কোনোদিন শান্তি নহয়। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ কন্যা হযৰতে মা ফাতিমাতুজ জাহৰা ৰাদিয়াল্লাহু আনহা এদিনাখন হযৰত আলীৰ লগত কাজিয়া কৰি আহি কৈ আছিল, ইয়া ৰাসূলুল্লাহ, আজি আলীৰ লগত মোৰ কাজিয়া হৈছে। এই কথা শুনাৰ লগে লগে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ চেহাৰা ৰঙা পৰি গ'ল, নবীৰ চকু ৰঙা পৰি গৈছে, নবী নাৰাজ হৈ গ'ল। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ চেহাৰাৰ ফালে চাই তেখেতৰ কন্যা মা ফাতিমাতুজ জাহৰা ৰাদিয়াল্লাহু আনহাই বুজি পালে যে আব্বাজানে বহুত খং কৰিছে। লগে লগে ক'লে, ইয়া ৰাসূলুল্লাহ, আলীৰ লগত মোৰ কাজিয়া হৈছিল, আকৌ মীমাংসা হৈ গৈছে, আলীয়ে মোক মাফ কৰি দিছে। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, হে মোৰ মৰমৰ কন্যা, হে ফাতিমা, মই তোমাক বহুত ভাল পাওঁ, বহুত মহাব্বত কৰোঁ, কিন্তু মনত ৰাখিবা, যদি আলী তোমাৰ ওপৰত নাৰাজ হয় আৰু এই অৱস্থাত তোমাৰ ইন্তেকাল হৈ যায়, মৃত্যু হৈ যায়, মই ৰাসূলে তোমাৰ জানাজাত শৰীক নহওঁ। আল্লাহু আকবার। চিন্তা কৰক, কিমান ডাঙৰ কথা। কন্যা স্বামীক নাৰাজ কৰি যদি ইন্তেকাল হৈ যায়, বাপেক ৰাসূল হয়, আল্লাহৰ ৰাসূলে কৈ আছে, মই তোমাৰ জানাজাত তেতিয়া শৰীক নহওঁ, তোমাৰ জানাজা মই নপঢ়ো, কাৰণ তোমাৰ স্বামী তোমাৰ ওপৰত নাৰাজ, আৰু স্বামীৰ নাৰাজগীৰ মাজত আল্লাহৰ নাৰাজগী হয়। আৰু যাক আল্লাহ বেয়া পায় তাক ৰাসূলে কেতিয়াও মহাব্বত কৰিব নোৱাৰে, ৰাসূল তাৰ প্ৰতি নাৰাজ হয়। যাৰ প্ৰতি আল্লাহ নাৰাজ হয়, যাৰ প্ৰতি ৰাসূল নাৰাজ হয়, সেইজনে কেতিয়াও নাজাত পাব নোৱাৰে। সেইকাৰণে কোনো নাৰীয়ে যেতিয়া স্বামীক কষ্ট দিয়ে, স্বামীৰ ওপৰত জুলুম কৰে, আল্লাহ তাআলা তাৰ প্ৰতি নাৰাজ হৈ যায়। আৰু যেতিয়া আল্লাহ নাৰাজ হৈ যায়, জীৱন তংগ হৈ যায়। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম মেআৰাজত গৈছিল। এই ৰুয়ে জমিনৰ পৰা আল্লাহ তাআলাই সাত আসমান ভ্ৰমণ কৰাইছে, জান্নাত জাহান্নামৰ ভ্ৰমণ কৰাইছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম মেআৰাজৰ পৰা উভতি আহি কৈ আছে, হে মোৰ সাহাবাসকল, মই জান্নাতো দেখিলোঁ, জাহান্নামো দেখিলোঁ। জান্নাতৰ মই সুন্দৰ দৃশ্যসমূহ দেখিলোঁ, জাহান্নামৰ দৃশ্যসমূহ দেখিলোঁ, কিন্তু মই জাহান্নামৰ বেছিভাগ বাসিন্দা মহিলাসকলক দেখা পালোঁ। সাহাবাসকলতো আচৰিত হৈ গ'ল, ইয়া ৰাসূলুল্লাহ, মহিলাসকল বেছিভাগ জাহান্নামী, তাৰ কাৰণ কি? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, ইয়াকফুৰনা, তেওঁলোকে কুফৰি কৰে। সাহাবাসকলতো আৰু আচৰিত হ'ল, আয়াকফুৰনা বিল্লাহ, ইয়া ৰাসূলুল্লাহ, তেওঁলোকে আল্লাহৰ লগত কুফৰি কৰে নেকি? আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে যে ইয়াকফুরনাল আশির ওয়া ইয়াকফুরনাল ইহসান, মহিলাসকল স্বামীৰ অবাধ্য হয়, স্বামীক নামানে, স্বামীৰ ইহসানৰ ইনকাৰ কৰে। গোটেই জীৱন যেতিয়া স্বামীয়ে কষ্ট কৰি যেতিয়া যি লাগে দিছে, খানা পিনা দিছে, যিমান যি বস্তু লাগে দিছে, কেতিয়াবা যদি সৰু এটা ভুল হৈ যায়, সৰু এটা ভুল, কিবা এটা বস্তু আনি দিব নোৱাৰিলে, তেতিয়া সেই কথা কয় যে তোমাৰ লগত মোৰ বিয়া হয়, মোৰ নিকাহ হয়, মোৰ লাইফ বৰবাদ হৈ গ'ল, মই তোমাৰ লগতেই বিয়া হলো। যাৰ কাৰণে নিজৰ নসিবক গালি দিয়ে, আল্লাহক পৰ্যন্ত গালি দিয়ে, তাৰ বাবা মাক গালি দিয়ে, সকলোকে গালি দিয়ে, আৰু স্বামীক এই কথা কয়, তোমাৰ লগত কিয় বিয়া হলো, মোৰ কপালটো ইমানেই বেয়া নেকি? এই কথা শুনাৰ লগে লগে স্বামী যেতিয়া এই কথা শুনে, তেওঁৰ অন্তৰত যি আঘাত পায়, আল্লাহ তাআলাৰ আৰশ পৰ্যন্ত কঁপি উঠে, আৰু সেই নাৰীৰ জীৱন বৰবাদ হৈ যায়। আল্লাহ তাআলাই সেই কাৰণে বেছিভাগ মহিলাসকলক জাহান্নামত দিব। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, হে মহিলাসকল, হে নাৰীসকল, তোমালোকে বেছি বেছি সদকা খায়ৰাত কৰা, আল্লাহৰ গজব তোমালোকে ঠাণ্ডা কৰা, আৰু স্বামীক তোমালোকে সেৱা শুশ্ৰূষা কৰা। যদি স্বামী তোমাৰ প্ৰতি নাৰাজ হৈ যায়, আল্লাহ তোমাৰ প্ৰতি নাৰাজ হৈ যাব, আৰু যাৰ প্ৰতি আল্লাহ নাৰাজ হৈ যাব, তাৰ প্ৰতি ৰাসূল নাৰাজ হৈ যাব, আৰু যাৰ প্ৰতি আল্লাহ ৰাসূল নাৰাজ হৈ যায়, তাৰ কাৰণে জাহান্নাম নিশ্চিত। জাহান্নামৰ ধাউ ধাউ কৰি থকা অগ্নিকুণ্ড নিশ্চিত হয়, তাতে আল্লাহ তাআলা নিক্ষেপ কৰিব। স্বামী স্ত্ৰী যি বন্ধন হয়, আল্লাহ ৰাব্বুল আলামিন জান্নাতত সজাই দিছে। আল্লাহ ৰাব্বুল আলামিন হযরত আদম আৰু হাওয়া আলাইহিস সালামৰ নিকাহৰ জৰিয়তে আল্লাহ তাআলা জান্নাতত এই বন্ধন সজাই দিছে। স্বামী স্ত্ৰীৰ জীৱনত
কিবা সৰু সুৰা কথাততো কাজিয়া হ'বই। সৰু সুৰা কথা মানুহ যেতিয়া একেলগে থাকে বহুত কথা হয়, আৰু কথা যেতিয়া বেছি হয় তাতে কিছু ভুল হৈয়ে যায়। আৰু সৰু সুৰা ভুলত ইজনে সিজনক ক্ষমা কৰি দিব লাগে, সৰু সুৰা ভুলত মাফ কৰি দিব লাগে। কাৰণ আল্লাহ ৰব্বুল আলামিন সেইজন বান্দাক বেছি ভাল পায়। হযৰতে মুসা আলাইহিস সালাম আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল। عن أبي موسى الأشعري رضي الله عنه قال قال رسول الله صلى الله عليه وسلم قال موسى بن عمران عليه السلام يا ربي من أعز عبادك عندك قال من إذا قدر غفر। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে হযরত মুসা আলাইহিস সালাম, এটা হাদিসে কুদসি হয়, মুসা আলাইহিস সালাম আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল, আল্লাহ এই কায়নাতৰ মাজত যিমান বান্দা আছে সকলোৰে ভিতৰত তোমাৰ আটাইতকৈ পছন্দনীয় বান্দা কোন হয়? আল্লাহ ৰাব্বুল আলামিনে কয়, যিজনে ইন্তেকাম ল'ব পাৰে কিন্তু মাফ কৰি দিলে। আপোনাৰ আগৰজনে কিবা ভুল কথা কৈ দিলে, আপোনাক কিবা আঘাত দিলে, আপুনি যদি মাফ কৰি দিব পাৰে তেতিয়াহ'লে আল্লাহ তাআলা আপোনাক বেছি ভাল পায়, আপুনি আল্লাহৰ পছন্দনীয় বান্দা হয়। আৰু স্বামী স্ত্ৰীৰ বন্ধনটো হৈছে আল্লাহ তাআলাৰ মহাব্বতৰ এটা বন্ধন সৃষ্টি কৰি দিছে, যাৰ কাৰণে তেওঁলোকৰ মাজত যদি কিবা সৰু সুৰা কথা হয়, কাৰোবাৰ কিবা ভুল হৈ যায়, ইজনে সিজনক মাফ কৰি দিব লাগে, তেতিয়া সংসাৰ সুখী হয়। কিন্তু যদি কিবা কথা ধৰি ৰখা হয় আৰু তাৰ কাৰণে সৰু বস্তুটো ডাঙৰ কৰা হয়, ডাঙৰ ইস্যু বনাই লোৱা হয়, বিচ্ছেদ আহি যায়, অশান্তি আহি যায়। এৰা ধৰাৰ মাজত যেতিয়া চলিব তেতিয়া জীৱনত শান্তি আহিব। আল্লাহ তাআলাই কোনো নাৰীক যদি কোনো মানুহক সিজদা কৰাৰ হুকুম কৰিলে হয়, তেতিয়াহ'লে স্ত্ৰীক তাৰ স্বামীৰ চৰণত সিজদা কৰাৰ হুকুম কৰিলে হয়। কিমান ডাঙৰ কথা যে আল্লাহ তাআলাই যদি কোনো মানুহক সিজদা কৰাৰ হুকুম কৰিলে হয়, তেতিয়া স্ত্ৰীক তাৰ স্বামীৰ চৰণত সিজদা কৰাৰ হুকুম কৰিলে হয়। কিন্তু ইবাদতৰ যোগ্য একমাত্ৰ আল্লাহ তাআলা হয়, সিজদা একমাত্ৰ আল্লাহৰ কাৰণে হ'ব লাগিব। সেইকাৰণে স্বামীক সেৱা শুশ্ৰূষা কৰিব লাগিব, যাতে কোনো নাৰীৰ প্ৰতি, স্ত্ৰীৰ প্ৰতি যাতে স্বামী নাৰাজ হৈ নাযায়, স্বামী যাতে স্ত্ৰীৰ প্ৰতি অসন্তুষ্ট নহয়। স্বামীৰ অসন্তুষ্টত আল্লাহ তাআলাৰ অসন্তুষ্টি হয়, আৰু আল্লাহৰ অসন্তুষ্টিত আল্লাহৰ ৰাসূল অসন্তুষ্ট হয়। তাৰ কাৰণে জীৱন অশান্ত হৈ যাব, জীৱনত ক'তোৱে শান্তি নাপাব। মনত ৰাখিব, আমাৰ মহিলা মা ভনীসকল, কেতিয়াও যাতে আপোনাৰ প্ৰতি আপোনাৰ স্বামী নাৰাজ হৈ নাযায়। আপোনাৰ স্বামীটো ফিৰাউন নহয়। মনত কৰক সেই ফিৰাউনৰ স্ত্ৰী আসিয়াৰ কথা। স্বামীৰ কিমানখিনি বাধ্য নাৰী আছিল। স্বামীয়ে তাক খুদা মানাৰ কাৰণে, ফিৰাউন নিজকে খুদা দাবী কৰিছিল যে মই খুদা হয়, মোক তুমি মানিব লাগিব। গোটেই মিছৰৰ মানুহে ফিৰাউনক খুদা মানিব লগা হৈছে, ঘৰে ঘৰে মূৰ্তি বনাই তাক পূজা কৰিব লগা হৈছে। আসিয়াতো আল্লাহৰ দাসী হয়, আল্লাহ তাআলাৰ ইবাদত কৰে। ফিৰাউনৰ স্ত্ৰী আসিয়া ফিৰাউনকতো খুদা নামানে, কিন্তু স্বামী মানে, স্বামী হয়, স্বামীক সেৱা শুশ্ৰূষা কৰে। যাৰ কাৰণে নেকি স্বামীক খুদা নামানাৰ কাৰণে ফিৰাউনে আসিয়াৰ 7টা সন্তানক তেলত জ্বলাই দিছিল। তেল গৰম কৰি, ডাঙৰ ডেক্সিত তেল গৰম কৰি এটা এটাকৈ 7টা সন্তান জ্বলাই দিছে। অৱশেষত আসিয়াক যেতিয়া কৈছে, তোমাৰ এটা এটাকৈ 7টা সন্তান মই জ্বলাই দিছোঁ, তুমি এতিয়াও মোক খুদা মানা, তোমাৰ জান মই বক্স দিম, তোমাক মই এৰি দিম, মাফ কৰি দিম। আসিয়াই কয়, হে মোৰ প্ৰাণৰ স্বামী, মই আপোনাৰ স্ত্ৰী হয়, আপুনি মোৰ স্বামী হয়, আপুনি মোক যি শাস্তি দিছে, আপুনি মোক মাৰিছে, কাটিছে, মই কোনো প্ৰতিবাদ নকৰোঁ, কাৰণ আপুনি মোৰ স্বামী হয়। অৱশেষত যেতিয়া আসিয়াক পেৰাক লগাই দিয়া হ'ল, ওপৰৰ পৰা মূৰৰ পৰা যেতিয়া কৰাতে দি ফালিব ধৰিলে, আসিয়াই তেতিয়াও কান্দি আছে, ইয়া আল্লাহ, মোৰ স্বামীক তুমি মাফ কৰি দিয়া। মোৰ স্বামী নাজানে, মোৰ স্বামী নাদান হয়, মোৰ স্বামী ৰাস্তাৰ পৰা ৰাস্তা হেৰাই গৈছে, অন্ধকাৰত ডুবি গৈছে, মোৰ স্বামীক তুমি মাফ কৰি দিয়া। চিন্তা কৰক, যি সময়ত নেকি স্বামীয়ে দুইফালে পেৰেক লগাই কৰাতে দি ফালি আছে মূৰৰ পৰা, সেই সময়তো স্বামীৰ কাৰণে দোৱা কৰিছে, ইয়া আল্লাহ, মোৰ স্বামীক আপুনি মাফ কৰি দিয়ক। ইমান শাস্তিটো আপোনাৰ স্বামী আপোনাক দিয়া নাই। আজিৰ তাৰিখততো কোনো স্বামীয়ে স্ত্ৰীকটো নামাৰে, অকল কেতিয়াবা কিবা কথা ক'লে যদি নাৰাজ হৈ যায়, কিবা এটা বস্তু আনি দিব নোৱাৰিলে যদি নাৰাজ হৈ যায়, আৰু তাৰ কাৰণে আপুনি কাজিয়া কৰে, অশান্তি দিয়ে, মনত আঘাত দিয়ে, আল্লাহ তাআলা নাৰাজ হৈ যাব, জীৱন তং হৈ যাব। মনত ৰাখিব, আপোনাৰ স্বামী আপোনাৰ ওপৰত নাৰাজ হ'লে আল্লাহ নাৰাজ হৈ যাব, জীৱনত কেতিয়াও শান্তি নাপায়। সেইকাৰণে মোৰ প্ৰিয় দিনী মা ভনীসকল, কেতিয়াও যাতে মনত ৰাখিব যে আপোনাৰ পৰা যাতে স্বামী যাতে কেতিয়াও নাৰাজ নহয়, স্বামীয়ে কেতিয়াও যাতে আঘাত নাপায়। কাৰণ স্বামীয়ে ইনকাম কৰে স্ত্ৰী সন্তানৰ কাৰণে, নিজৰ কাৰণে কেতিয়াও ইনকাম নকৰে। কেতিয়াবা কিবা বস্তু আনি দিব পৰা নাই, কেতিয়াবা এডজাষ্ট কৰক, কেতিয়াবা বুজাবুজি চলক, স্বামীক কেতিয়াও আঘাত নিদিব। 2 নম্বৰত, যি নাৰীক নেকি আল্লাহ তাআলাই মাফ নকৰে, যি নাৰীৰ জীৱনত অশান্তি নামি আহে, আল্লাহ তাআলাৰ গজব নামি আহে, সেই নাৰী হৈছে চুগলিখোৰ। মহিলাসকলৰ মাজত এই বস্তুটো বেছি দেখা পোৱা যায়, তেওঁলোকে বেছি চুগলি কৰে, ইজনৰ কথা সিজনৰ লগত লগায়।
পুৰুষেও কৰে, সকলোৰে কাৰণে নিষেধ হয়। কোনেও এই কামটো কৰিব নোৱাৰে। যোনেই নেকি চুগলি কৰে তাৰ জীৱন কেতিয়াও শান্তি নহয়। কাৰণ চুগলিৰ দ্বাৰা আপুনি কাৰোবাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে, অশান্তি সৃষ্টি কৰিছে, কাৰোবাৰ মাজত কাজিয়া দন লগাই দিছে। গতিকে এই ভুল কোনোদিন নকৰিব। যদি চুগলি কৰে আল্লাহ তাআলাই মাফ নকৰে। আৰু তৃতীয় নম্বৰত যি নাৰীক নেকি আল্লাহ তাআলাই মাফ নকৰে, জীৱনৰ কোনো আমল আল্লাহ তাআলাই কবুল নকৰে, সেয়া হৈছে যি নাৰীৰ অন্তৰত হিংসা কিনা থাকে, আনৰ প্ৰতি হিংসা কিনা থাকে, হিংসা বিদ্বেষ থাকে, কাৰোবাৰ ভাল দেখা পাই জ্বলিছে। এই বস্তুটো বেছিভাগ মহিলাৰ মাজতেই পোৱা যায়। সেইকাৰণে খাস কৰি মই মহিলাসকলৰ কথা কৈছোঁ। আৰু পুৰুষসকলেও মন পৰিষ্কাৰ কৰিব লাগিব, অন্তৰ পৰিষ্কাৰ কৰিব লাগিব। সকলোৱে যাতে কাৰোবাৰ ভাল দেখা পাই আপোনাৰ জ্বলা নহয়, কাৰোবাৰ ভাল দেখা পাই ধ্বংস কামনা নকৰে। যদি আপোনাৰ অন্তৰত অন্যৰ প্ৰতি হিংসা কিনা থাকে, বিদ্বেষ থাকে, দুশ্মনী থাকে, আপোনাৰ জীৱনৰ সকলো আমল বৰবাদ হৈ যাব। এগৰাকী মহিলা এজন আল্লাহৰ ওলিৰ ওচৰত গৈছিল, গৈ কৈ আছে, হুজুৰ মই 5 ওয়াক্তৰ নামাজ পঢ়ো, ৰোজা ৰাখো, তসবিহ তাহলিল কৰোঁ, ইমান ইবাদত উপাসনা কৰোঁ, কিন্তু মোৰ জীৱনত পেৰেচানি লাগিয়ে থাকে, বালা মুসিবত, বিপদ আপদ চাৰিওফালে ঘিৰাও কৰি থাকে। মোৰ জীৱনত কোনো আয় উন্নতি নাই, ইমান টকা পইচা আহে কিন্তু কোনফালে গুচি যায়, তাৰ কোনো বৰকত নাপাওঁ। ইয়াৰ বিপৰীতে মোৰ ওচৰৰ মহিলাগৰাকী দেখোন ভালকে ইবাদত নকৰে, কিন্তু তেওঁৰ জীৱনত শান্তিয়ে শান্তি। হুজুৰ এনেকুৱা আমল মোক শিকাই দিয়ক যাতে মোৰ জীৱনত শান্তি আহে, পেৰেচানিবোৰ দূৰ হৈ যায়, বালা মুসিবত দূৰ হৈ যায়। আল্লাহৰ ওলিজনে মহিলাগৰাকীৰ কথাত, মানুহৰ কথাতে কিন্তু বহুত কিছু বুজি পায়, তাৰ অন্তৰত কি আছে। আল্লাহৰ ওলিজনে বুজি পোৱাৰ আৰু বাকী নাথাকিল যে মহিলাগৰাকীৰ অন্তৰ কেনেকুৱা হিংসা বিদ্বেষৰ অগনি জ্বলি আছে। আল্লাহৰ ওলিজনে মহিলাগৰাকীক বুজাবলৈ, নচিহত কৰিবলৈ কি কৰিলে, এক গ্লাছ চাফা পৰিষ্কাৰ পানী লৈ আহিলে। এক গ্লাছ পানী আনি টেবুলৰ ওপৰত ৰাখি দিলে আৰু বিচাৰি বিচাৰি সৰু এটা জহৰৰ বটল লৈ আহিলে, বিষ লৈ আহিলে। আনি এই গ্লাছ পানীত 1 টোপাল বিষ দি দিলে আৰু মহিলাগৰাকীক ক'লে যে আপুনি পানীখিনি খাই দিয়ক। মহিলাগৰাকী চাই আছে যে পৰিষ্কাৰ পানী আনিছে, পানীখিনি ভাল পানী, কিন্তু তাতে বিষ দিছে আৰু মোক খাবলৈ কৈছে। হুজুৰ আপুনি মোক মাৰিব বিচাৰিছে, এই পানীততো আপুনি বিষ দিছে, মোক আপুনি মাৰিব। আল্লাহৰ ওলিজনে কয়, এতিয়া তোমাক বুজাবলৈ ভাল হৈছে। মনত ৰাখিবা, তোমাৰ জীৱনত যিমান নেক আমল আছে, নামাজ, ৰোজা, সদকা, খাইৰাত, জিকিৰ, আজকাৰ, যিমান ইবাদত উপাসনা আছে, সেই সকলোবোৰ ইবাদত উপাসনা এই 1 গ্লাছ পৰিষ্কাৰ পানীৰ দৰে হয়। আৰু তোমাৰ অন্তৰত থকা আনৰ প্ৰতি হিংসা বিদ্বেষৰ যি অগনি জ্বলি আছে, এই 1 গ্লাছ পৰিষ্কাৰ পানীৰ মাজত 1 টোপাল বিষৰ দৰে হয়। যিদৰে 1 গ্লাছ পৰিষ্কাৰ পানী 1 টোপাল বিষ দি দিয়াৰ কাৰণে এই পানী খোৱাৰ উপযুক্ত নহয়, খালে তুমি মৰি যাবা, তোমাৰ জান যাব। ঠিক তেনেদৰে তোমাৰ জীৱনৰ যিমানেই ইবাদত আছে, যিমানেই বন্দিগী আছে, যিমান উপাসনা আছে, যিমানেই নামাজ, ৰোজা, সদকা, খাইৰাত আছে, কোনো ইবাদত আল্লাহ তাআলাৰ দৰবাৰলৈ গৈ নাপায়, আল্লাহ তাআলাই কবুল নকৰে যেতিয়ালৈকে তোমাৰ এই অন্তৰ পৰিষ্কাৰ নহয়। আনৰ প্ৰতি হিংসা বিদ্বেষৰ যি অগনি জ্বলি আছে, এইবোৰ যেতিয়া তোমাৰ অন্তৰ পৰিষ্কাৰ নহয়, এইবোৰৰ পৰা যেতিয়া পৰিষ্কাৰ নহয়, তেতিয়ালৈকে তোমাৰ ইবাদত আল্লাহ তাআলাৰ দৰবাৰলৈ গৈ নাপায়, আল্লাহ তাআলাই কবুল নকৰে। আৰু যেতিয়া তোমাৰ জীৱনৰ কোনো ইবাদত উপাসনাই আল্লাহ তাআলাই গ্ৰহণ নকৰে, তেতিয়া তোমাৰ জীৱনত বালা মুসিবত আহিবই, পেৰেচানি আহিবই। তুমি কাৰোবাৰ ভাল দেখা পাই জ্বলিছা, তুমি হিংসা বিদ্বেষ কৰিছা, তুমি তাৰ ধ্বংস কামনা কৰিছা, তোমাৰ কেনেকৈ উন্নতি হ'ব পাৰে, তোমাৰ জীৱনত কেনেকৈ শান্তি হ'ব পাৰে। মহিলাগৰাকী আল্লাহৰ ওলিজনৰ এই উদাহৰণ বুজি পালে আৰু ক'লে, হুজুৰ মোক আপুনি তৌবা কৰাই দিয়ক, মোৰ অন্তৰ যাতে মই পৰিষ্কাৰ কৰিব পাৰোঁ, মই আজিৰ পৰা আনৰ প্ৰতি কেতিয়াও হিংসা বিদ্বেষ নকৰোঁ, আপুনি মোৰ কাৰণে দোৱা কৰিব। মনত ৰাখিব, যদি আপোনাৰ অন্তৰ পৰিষ্কাৰ নহয়, যদি আনৰ প্ৰতি হিংসা বিদ্বেষ থাকে, আপুনি আনৰ প্ৰতি দুশ্মনী কৰে, আপুনি কেতিয়াও শান্তি নাপায়। কাৰোবাৰ ভাল দেখা পাই জ্বলিলে মনত ৰাখিব, কাৰোবাৰ ভাল দেখা পাই আপুনি দোৱা কৰক, তাৰ ধ্বংস কামনা নকৰিব। যদি আপুনি জ্বলে, কাৰোবাৰ ভাল দেখা পাই আপুনি হিংসা কৰে, আপোনাৰ জীৱনত যিমানেই টকা পইচা থাকক, আপোনাৰ জীৱনত শান্তি নাহে, কাৰণ আপুনি জ্বলিয়ে থাকিব নহয়। আৰু জ্বলি থকাৰ কাৰণে, কাৰোবাৰ ভাল দেখা পাই জ্বলি থকাৰ কাৰণে আপোনাৰ জীৱনত আপুনি ফোকাছ কৰিব নোৱাৰিব, যাৰ কাৰণে আপোনাৰ জীৱনত অশান্তি আহিব, পেৰেচানি আহিব, জীৱনত ক'তোৱে আপুনি শান্তি নাপায়। মনত ৰাখিব, এই 3টা গুনাহ যাতে, এই 3টা পাপ যাতে নহয়, এই 3টা পাপৰ পৰা যদি আমি বাচি থাকিব পাৰোঁ, আল্লাহ তাআলাই নিশ্চয় ইহকাল পৰকালত শান্তি দান কৰিব। আমাৰ ইবাদত উপাসনাবোৰ আল্লাহ তাআলাই কবুল কৰিব, আমাৰ দোৱা কবুল কৰিব। আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন।